বেলিৰ দৰে এইবেলিও বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সুবনখাটাত অনুষ্ঠিত হ'ব অহা 17 তাৰিখৰ পৰা 8 দিনীয়া কাৰ্যসূচীৰে ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলাৰ লগতে ইয়াৰ ঐতিহাসিক যি মাঘ মেলা আৰু ইতিমধ্যে এই মাঘ মেলাক লৈ সমগ্ৰ সুবনখাটা যি খেলপথাৰ আছে খেলপথাৰত এক ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ যিসমূহ ষ্টলসমূহ নিৰ্মাণ কৰাৰ লগতে ইতিমধ্যে মীনা বজাৰ বা অন্যান্য যিসমূহ মনোৰঞ্জনৰ বিপণী আছে বিপণীসমূহ ইয়াত ইতিমধ্যে যি নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে কিয়নো এই সুবনখাটাতেই দুখন ৰাষ্ট্ৰ বিশেষকৈ ভাৰত আৰু ভূটানৰ যি বন্ধুত্ব মেলা এই মেলা অনুষ্ঠিত হয় আৰু এইবাৰ 13 সংখ্যক সুবনখাটাত ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা অনুষ্ঠিত হ'ব লগতে ঐতিহাসিক 73 সংখ্যক মাঘ মেলা অনুষ্ঠিত হ'ব আৰু এই যি মেলাথলীত ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে মোৰ লগত এই মেলাৰ বিষয়ববীয়াসকল উপস্থিত আছে সভাপতি সম্পাদকে প্ৰমুখ কৰি মই তেখেতসকলৰ পৰা জানিব বিচাৰিম মেলাৰ প্ৰস্তুতি কেনেধৰণে চলিছে আপোনালোকৰ মেলাৰ প্ৰস্তুতি আমাৰ দ্ৰুতগতিত চলি আছে আৰু কিছুমান মোটামুটি আৰু 5% কামহে বাকী আছে বাকী সম্পূৰ্ণ হ'ল কেতিয়াৰ পৰা অনুষ্ঠিত আমাৰ মেলাখন 17 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে থাকিব ইয়াত আমাৰ ভূটানৰ আৰু ইণ্ডিয়াৰ সকলো মানুহ থাকিব ভূটানৰ পৰাও বিষয়ববীয়া প্ৰশাসনীয় বিষয়ববীয়াসকল আৰু ভূটানৰ নাগৰিক লগতে আমাৰ ইণ্ডিয়াৰো প্ৰশাসনিক বিষয়ববীয়াসকল লগতে আমাৰ অসমৰ বিভিন্ন অঞ্চলত থকা ৰাইজসকলে ইয়াত উপস্থিত হৈ বিভিন্ন মনোৰঞ্জন কৰিব পাৰিব এই মেলাখনত ভুটীয়া কালচাৰ চাব পাৰিব আৰু লগতে আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীয় কালচাৰবিলাক থাকিব গতিকে মই সকলো ৰাইজক BTADৰ লগতে অসমবাসী ৰাইজক আৰু ভূটানৰ সকলো নাগৰিককে এই মেলা উপভোগ কৰাৰ কাৰণে দলে বলে যোগদান কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ ভূটানত যিহেতু বন্ধুত্ব মেলা ইয়াত স্থাপন হ'ব ভাৰত আৰু ভূটান বন্ধুত্ব মেলা কিমান সংখ্যক আৰু মাঘ মেলা কিমান সংখ্যক এইবাৰ মাঘ মেলা 73 সংখ্যক সুবনখাটা মাঘ মেলা লগতে 13 সংখ্যক সুবনখাটা মাঘ মেলা আৰু ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা এই 13 বছৰে হ'ল ভূটানৰ লগত আমি সম্পৰ্ক স্থাপন কৰা পূৰ্বতে ভুটীয়াসকল আমাৰ এই সুবনখাটাত আহি থকা আছিল শুক্ৰবাৰ শনিবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ এনেকৈ ৰবিবাৰক লগিন 4 দিন লগিন থকা আছিল তেওঁলোকে কিন্তু মাজতে বিভিন্ন কাৰণবশতঃ বা চৰকাৰৰ প্ৰট'কল মানি তেওঁলোকে অহা বন্ধ হ'ল আমি আগৰ দৰে তেওঁলোকে যাতে ইয়াত ধুনীয়াকৈ আহিব পাৰে তাৰ কাৰণে আমি এই বন্ধুত্ব মেলাখন স্থাপন কৰিছোঁ আমাৰ যিটো বন্ধুত্ব ভাৱ ভাতৃত্ব ভাৱ ঐক্য সম্প্ৰীতি এইটো বজাই ৰখাৰ কাৰণে আমি চেষ্টা কৰিছোঁ বিশেষ কি আকৰ্ষণীয় কাৰ্যসূচী আছে বিশেষ আকৰ্ষণীয় কাৰ্যসূচীৰ ভিতৰত আমাৰ থাকিব বিভিন্ন জনগোষ্ঠীৰ কালচাৰ লগতে ভূটানৰ কালচাৰ থাকিব আৰু আমাৰ ছিংগাৰ থাকিব এইবিলাকে বিশেষ আকৰ্ষণীয় বুলি ক'ব লাগিব মোৰ লগত সম্পাদক আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু ইয়াত বিদেশী ৰাষ্ট্ৰৰ লোক আহিব ইয়াৰ নিৰাপত্তা যিটো দিশ এই দিশটো কেনেধৰণে আপোনালোকে চাব নিৰাপত্তাৰ দিশটো হ'ল মানে আমাৰ প্ৰশাসন আছে প্ৰশাসনৰ লগত জড়িত আছে থকা কাৰণত আমি ভাবোঁ যে আমাৰ সম্পূৰ্ণ তাৰমানে নিৰাপত্তা থকা বুলি আমি ভাবি লওঁ ভূটানৰ ক'ৰ পৰা ইয়াত পাৰ্টিচিপেট কৰিব চামডু জংঘৰৰ পৰা আহিব আৰু ইফালে নাংলামৰ পৰা আহিব তেওঁলোকে কি সামগ্ৰী ইয়াত আচলতে তাৰমানে লিবি আনিব খোৱা খাদ্য আৰু লগতে কমলা আনিব আৰু তাহাৰ লগতে আৰু কি এইটো ট্ৰেডিশ্যনেল খাদ্যই আনিব ইয়াত বিশেষকৈ যি ভূটানৰ লোকসকল আহিব বা এই অঞ্চলটো যিহেতু বিভিন্ন সময়ত কোৱা হৈছে যে এক সমন্বয়ৰ স্থলী এখন মিনি ভাৰত তেনে ক্ষেত্ৰত কেনেধৰণে সমন্বয় কৰাৰ ক্ষেত্ৰত আকৌ এটা বাট আপোনালোকে আগুৱাই লৈ যাব আমি সমন্বয়টো এনেকৈ আগুৱাই লৈ যাব খুজিছোঁ যিটোকে আগৰ প্ৰায় আমাৰ ভুটীয়াবিলাক এতিয়া অহা আছিল আহি সেনা মাতে এতিয়া আমাৰ বেপাৰ বাণিজ্য কৰে
আৰু লগতে তাহোন ভূটানৰ লগত আমাৰ যিটোকে চলি আছে ভূটানৰ পানী যদি এতে নাহে তেতিয়াহ'লে আমাৰ মানে এই অঞ্চলটো গোটাই অসুবিধা আহি পৰে সেইকাৰণে আমি সদায় ভূটানৰ লগত মিলিজুলি থকাৰ কাৰণে আমি চিন্তা কৰোঁ এই আমি উত্তৰ অঞ্চলৰ যিখিনি বাসিন্দা হয় ইতিমধ্যে এই যি মাঘ মেলা এই মেলাৰ এইবাৰ ৭৩ সংখ্যক মাঘ মেলা আৰু লগতে ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা ১৩ সংখ্যক আৰু এই প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু বিশেষকৈ ভাৰত আৰু ভূটানৰ যি সীমান্ত অঞ্চলৰ যি বন্ধুত্ব এই বন্ধুত্ব কটকটীয়া কৰাৰ ক্ষেত্ৰত এই মেলাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু এইবাৰ অহা ১৭ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে ৮ দিনীয়া কাৰ্যসূচীৰে ইয়াত ভাৰত ভূটান বন্ধুত্ব মেলাৰ লগতে ঐতিহাসিক মাঘ মেলা অনুষ্ঠিত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।